অসম গণ পৰিষদ এতিয়া ৰহস্যজনক স্থিতিত আছে। অসম গণ পৰিষদে এতিয়া কংগ্ৰেছৰ গালৈ দুখ দিছে। সংশোধিত নাগৰিকত্ব আইনৰ পৰৱৰ্তী সময়ত হিন্দু বাংলাদেশীক সংস্থাপন দিয়া বিষয়টো সন্দৰ্ভত কংগ্ৰেছক জগৰীয়া কৰিব বিচাৰিলে অসম গণ পৰিষদে। এনডিএৰ লগত থাকি নিজকে সুৰক্ষিত স্থানত ৰাখিবলৈ চেষ্টা কৰিলে অসম গণ পৰিষদৰ নেতৃত্বই সংবাদমেল দিলে আৰু সংবাদমেলত কেইবাটাও মন্তব্য কৰিছে। কাৰ সপক্ষে থাকি তেওঁলোকে এইখন উলিয়াইছে, কাৰণ এইখন তাখন গোটেই ভাৰতবৰ্ষৰ কাৰণে। কিন্তু আমি স্পষ্টভাৱে এনডিএৰ মজিয়াতেও কৈছোঁ, আমাৰ দলৰ মজিয়াতো আমি স্পষ্টভাৱে সিদ্ধান্ত লৈছোঁ আৰু স্পষ্টভাৱে এই কথাও আজি আপোনালোকক কৈছোঁ যে ইয়াক আমি প্ৰত্যাহ্বান জনাব লাগিব। আইনগতভাৱে প্ৰত্যাহ্বান নজনালে আমি সুপ্ৰিম কোৰ্টৰ পৰা যদি আমি এটা সহায় আমি নাপাওঁ, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ অসম চুক্তিক নস্থাত কৰাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা লৈছে, সেই ব্যৱস্থাত তেওঁলোকে আগবাঢ়ি যাব। গতিকে মই ভাবোঁ যে আমি সকলোৱে অসমৰ জনসাধাৰণৰ স্বাৰ্থত আজি আমি যি সিদ্ধান্ত লৈছোঁ, সকলো আমাৰ জাতীয়তাবাদী সংগঠন যিসকল আছে বা যিসকলে জাতীয় সংগঠন আছে, সকলোৱে মিলি অসম গণ পৰিষদ দলে যিটো সিদ্ধান্ত আছে, সেই সিদ্ধান্তৰ জৰিয়তে আমি যুঁজাটো উচিত হ'ব। এই কথাটো আপোনালোকে জানে যে আমি কাৰ যেতিয়া বিৰোধিতা কৰিছোঁ, কাৰ বিৰোধিতা কৰি আমি ক'ত গৈছোঁ, আমিতো সুপ্ৰিম কোৰ্টতে গৈছোঁ। আইনগতভাৱে আমি ইয়াক প্ৰত্যাহ্বান জনাইছোঁ আৰু আজিও আমি আইনগতভাৱে প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। আমাৰ এনডিএৰ সতীৰ্থসকলেও জানে আৰু এইটো কথা আমি সকলোৱে জানো যে যিসকল মানুহক তেওঁলোকে ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিছে, অকল অসমৰখিনিৰ লগত এইটো সম্পৰ্কিত নহয়, গোটেই ভাৰতবৰ্ষৰ পাকিস্তানৰ পৰা অহা, পঞ্জাৱত সোমোৱা, গোৱাত পৰ্তুগীজসকলে যিসকল সোমাইছে তেওঁলোকৰ, খ্ৰীষ্টানবিলাকৰ, ঠিক তেনেধৰণে বুদ্ধিষ্ট বা এনেধৰণৰ যিবিলাক ধৰ্মীয় সংগঠন আছে, মুছলিমক বাদ দি তেওঁলোকৰ মানুহখিনিক এইখিনি তেওঁলোকে সংস্থাপিত কৰিব বিচাৰিছে। তাত আমাৰ বাধা দিয়াৰ কথা নাহে বা তেওঁলোকে যিটো বিচাৰিছে, কাৰণ মই জানো যে গোৱাত যেতিয়া পৰ্তুগীজসকলে আহিছিলে, তেতিয়াৰ দিনৰ পৰা আজিলৈকে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পোৱা নাই। গতিকে তেওঁলোকৰ ইমান বছৰে তাত থাকি ভোট দিব পৰা নাই, ভাৰতীয় হ'ব পৰা নাই। এই বিষয়টো গোৱা চৰকাৰৰ বহুদিনীয়া মানে তেওঁলোকৰ সিদ্ধান্ত। গতিকে এই সিদ্ধান্তক কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। ঠিক তেনেধৰণে পাকিস্তান বৰ্ডাৰৰ পৰা পঞ্জাৱ বা অন্যান্য যিবিলাক বৰ্ডাৰিং ষ্টেট আছে, তাত তেওঁলোকে তেনেধৰণৰ বিদেশী নাগৰিক সোমাইছে, যিবিলাকক তেওঁলোকে হিন্দু যিসকল আছে, খ্ৰীষ্টিয়ান যিসকল আছে, জৈন যিসকল আছে, তেওঁলোকক, শিখ যিসকল আছে, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিছে। ইয়াত আমাৰ বিৰোধিতা নাই। আমি বাধা নিদিওঁ, আমাৰ ক'বলগীয়া নাই, কিন্তু আমি স্পষ্টভাৱে কৈছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কোনো এজনো ইয়াত ৰাখিব লগা নহয়। গোটেইখিনি যাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ ৰাজ্যই যদি গ্ৰহণ কৰে, আমাৰ ক'বলগীয়া নহয়। গতিকে আমি আমাৰ এটা কম্পালচন আছিল আৰু সেই বেচিছতে আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই এই ভোটদানটো কৰিছিল।